নমস্কাৰ, মই লিনে আপোনালোক সকলোকে এডু ষ্টেচনলৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ বিভিন্ন ধৰণৰ টিচিং টেকনিক্স। তাতে আমি দুই ধৰণৰ টিচিং টেকনিক্সৰ বিষয়ে আলোচনা কৰিছিলোঁ, এটা নেচাৰেল টিচিং টেকনিক আৰু আৰ্টিফিচিয়েল টিচিং টেকনিক। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম নেৰেশ্যনৰ বিষয়ে। এইটো এটা হৈছে আৰ্টিফিচিয়েল টিচিং টেকনিক আৰু নেৰেশ্যন মানেনো কি, গোটেই ডিটেইলছখিনি আমি চাম ইয়াতে কি তাৰ লিমিটেশ্যনছ আছে, গোটেইখিনি ভিডিঅ'টোত আমি ডিছকাছ কৰিম। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। ফাৰ্ষ্টতে কি হৈছে নেৰেশ্যন মানেনো কি সেইটো আমি চাই লওঁ আহক। নেৰেশ্যন হৈছে এটা অৰেল টিচিং ডিভাইচ, যোনটো আমি অৰেলি ষ্টুডেণ্টসকলৰ আগত প্ৰেজেণ্ট কৰোঁ বা এক্সপ্লেইন কৰি আমি প্ৰেজেণ্ট কৰোঁ, সেইটোকে আমি নেৰেশ্যন বুলি কওঁ। আৰু নেৰেশ্যন যোনটো টিচিং পদ্ধতি আছে, তাত কি হয় লাৰ্ণাৰসকলৰ মাজত মানে এনেধৰণে বস্তুটো প্ৰেজেণ্ট কৰা হয় বা এনেধৰণে নেৰেট কৰা হয় যাতে তেওঁলোকৰ মুখৰ আগত এটা ছবি ভাহি আহে বা তেওঁলোকে এটা ইমেজিনেৰী এটা পিকচাৰ তেওঁলোকৰ মাজত আনি ল'ব পাৰে। এতিয়া কি ছাবজেক্টৰ ক্ষেত্ৰত নেৰেশ্যন যোনটো পদ্ধতি সেইটো প্ৰয়োগ কৰা হয়, যে ফাৰ্ষ্টতে ইয়াত দিছে যে ছায়েন্স ছাবজেক্টটোৰ ক্ষেত্ৰত এইটো চুইটেবল হয়, কিন্তু লগতে দিছে যে আদাৰ যোনবিলাক ছাবজেক্টছ আছে, ছ'চিয়েল ছায়েন্সৰ যোনবিলাক ছাবজেক্টছ আছে লাইক হিষ্ট্ৰী, জিঅ'গ্ৰাফী, চিভিক্স, ইকনমিক্স, এইবিলাক হৈছে ছ'চিয়েল ছায়েন্সৰ ছাবজেক্ট। আৰু এই ছাবজেক্টবিলাকৰ ক্ষেত্ৰতো নেৰেশ্যন যোনটো টেকনিক বা টিচিং পদ্ধতি সেইটো খুব ভালদৰে ব্যৱহাৰ হোৱা দেখা যায়। আৰু এই যোনটো মৌখিক পদ্ধতি, তাত কি হয় ছাত্ৰ ছাত্ৰীসকলক খুব মানে আকৰ্ষণীয়ভাৱে নেৰেট কৰি তেওঁলোকৰ আগত বিষয়বস্তুবিলাক উপস্থাপন কৰা হয়। ইয়াত এজন পেণ্টন নামৰ এডুকেশ্যনিষ্ট আছিলে, তেওঁ কি বুলি কৈছে নেৰেশ্যনক তেওঁ কি ধৰণে এক্সপ্লেইন কৰিছে চাওক। নেৰেশ্যন ইজ এন আৰ্ট ইন ইটছেল্ফ হুইচ ইনছ এট প্ৰেজেণ্টিং টু দ্য পিপলছ থ্ৰু দ্য মিডিয়াম অফ স্পীচ ক্লিয়াৰ, ভিভিড এণ্ড ইণ্টাৰেষ্টিং অৰ্ডাৰ। অৰ্থাৎ যেতিয়া নেৰেট কৰে ছাত্ৰ ছাত্ৰীসকলৰ আগত, এজন শিক্ষকে যিকোনো এটা বিষয়ৰ ওপৰত নেৰেট কৰে, ছাপ'জ আমি জিঅ'গ্ৰাফীৰ কথাই কওঁ বা ছ'চিয়েল ষ্টাডিৰ বাকী ছাবজেক্টবিলাকৰ হিষ্ট্ৰীৰ কথাই কওঁ, তেতিয়া সেই এটা ধুনীয়াকৈ ক্লিয়াৰ স্পীচ এটা ইণ্টাৰেষ্টিং ৱে এটাত অৰ্ডাৰ এটাত তেওঁ ছাত্ৰ ছাত্ৰীসকলক প্ৰেজেণ্ট কৰে, যাতে তেওঁলোকে নিজৰ মাইণ্ডৰ মাজত ৰিকনষ্ট্ৰাক্ট কৰি ল'ব পাৰে গোটেইখিনি হৈছে। এতিয়া হিষ্ট্ৰী ধৰক আপুনি কিবা এটা বিষয় পঢ়াইছে বা মোগল পিৰিয়ডৰ কথা পঢ়াই আছে বা আহোম পিৰিয়ডৰ কথা পঢ়াই আছে, তেতিয়া ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে ছিকুৱেঞ্চ ৱাইজ তেওঁলোকৰ আগত এক্সপ্লেইন কৰিব লাগে যাতে তেওঁলোকে সেই বস্তুটো নিজৰ মাজত তেওঁলোকে মানে চিনেৰী এটা ক্ৰিয়েট কৰি তেওঁলোকে বুজিবলৈ সুবিধা হয়। লগতে ইয়াত কি দিছে যে ফাৰ্ষ্ট ইট চিম্পলি মিনছ টেলিং ষ্টৰিজ, গিভিং একাউণ্ট অফ ইভেণ্টছ টু আদাৰ্ছ। এতিয়া নেৰেশ্যনত কি হয়, মেইনলি কি দিছে, চিম্পলি মিনছ দ্য টেলিং ষ্টৰিজ, গিভিং একাউণ্ট অফ ইভেণ্ট অফ আদাৰ্ছ। এতিয়া ষ্টৰীৰ ধৰণে, এতিয়া ধৰক ছাপ'জ আপুনি জিঅ'গ্ৰাফীৰ কিবা এটা টপিক পঢ়াই আছে, আপুনি মাউণ্টেইনছৰ কথাই পঢ়াই আছে বা মেপছৰ কথাই পঢ়াই আছে, তেনে ক্ষেত্ৰত এটা ষ্টৰী নিচিনাকৈ যদি আপুনি প্ৰেজেণ্ট কৰে তেওঁলোকৰ আগত বা তেওঁলোকৰ হিষ্ট্ৰীৰ যদি ইভেণ্টবিলাক, পুৰণা ইভেণ্টবিলাক আপুনি তেওঁলোকৰ আগত ধুনীয়াকৈ চিৰিয়েলি ছিকুৱেঞ্চ ৱাইজ যদি প্ৰেজেণ্ট কৰে, তেতিয়া তেওঁলোকে বুজিব পাৰে ভালদৰে। নেক্সট দিছে কি কেৰেক্টাৰিষ্টিক্স আছে সেইখিনি চাওঁ আহক, কি বৈশিষ্ট্য আছে নেৰেশ্যনৰ। ফাৰ্ষ্টৰটো দিছে যে ষ্টুডেণ্টছ আৰ প্ৰভাইডেড ছ' মাছ নলেজ থ্ৰু দ্য টেকনিক। এতিয়া এই নেৰেশ্যন যোনটো টেকনিক আছে, ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰে। এতিয়া ছাপ'জ মানে এজন শিক্ষকে কিবা এটা বিষয়বস্তুৰ ওপৰত বুজাই গৈছে, যিকোনো এটা টপিকৰ ওপৰত, ইকনমিক্সৰ কথাই কৈছোঁ যদি আমি, বুজাই গৈছে, তেওঁ বুজাই যোৱাৰ লগতে আপুনি তাৰ লগত ৰিলেটেড বিভিন্ন ধৰণৰ কথাও তেওঁ বুজাই যাব, হয়নে? বা তেওঁ এনেধৰণে প্ৰেজেণ্ট কৰিব যাতে লাৰ্ণাৰসকলে ভালদৰে বুজি পায়, আৰু তাৰ লগে লগে তেওঁলোকে শুনি পেলাই বিভিন্ন ধৰণৰ নলেজ, মানে কিতাপ এখন নোহোৱাকৈও তেওঁলোকে ভালদৰে এটা জ্ঞান আহৰণ কৰে। যোনবিলাক ষ্টুডেণ্ট এটেণ্টিভ হয়, যোনবিলাকে ভালদৰে মনোযোগ দি এজন টিচাৰৰ নেৰেশ্যন শুনিব বা লেকচাৰটো শুনিব, তেওঁলোকে বিভিন্ন জ্ঞান সেই এটা লেকচাৰৰ মাজতে 45 মিনিটছৰ ভিতৰতে বিভিন্ন ধৰণৰ জ্ঞান তেওঁলোকে বুক এখন নোহোৱাকৈ আহৰণ কৰি ল'ব পাৰে। নেক্সট দিছে দ্য নেৰেশ্যন লিভছ পাৰ্মানেণ্ট ইম্প্ৰেশ্যন। এতিয়া নেৰেশ্যনে কি কৰে, ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা মানে পাৰ্মানেণ্ট ইম্প্ৰেশ্যন এটা ৰাখে, তেওঁলোকৰ মনত বহুত দিনলৈকে সেই বস্তুটো থাকি যায়। যেতিয়া বুক এখন নোহোৱাকৈও তেওঁলোকে যদি পঢ়িবৰ কাৰণে বহুত সময় লাগে, হয়নে? এতিয়া যদি তেওঁলোকে চেপ্টাৰ ৱাইজ লাইন বাই লাইন যদি পঢ়িব যায়, যথেষ্ট টাইম কনজিউমিং হয়। কিন্তু ছাপ'জ সেই চেপ্টাৰটোৰে 3-4টা পেৰাগ্ৰাফ যদি এজন শিক্ষকে ইণ্টাৰেষ্টিংকৈ বুজাই যায় বা তেওঁলোকে সেই গোটেইখিনি কথা কম সময়ৰ ভিতৰতে বুজি পালে, লগতে তেওঁলোকৰ মনতো সেই বস্তুটো থাকি যায়। আৰু সেই মানে যেতিয়া তেওঁ আকৌ ঘৰত গৈ ছাপ'জ বুকখন পঢ়িলেগৈ, তেতিয়া কি হয়, তেওঁলোকৰ মনলৈ ৰিকল কৰিব, হয়নে? এইখিনি বুজাইছিলে মোক মেমে বা ছাৰে, তেতিয়া তেওঁলোকে এনজয় কৰে বস্তুটো। যেতিয়া বুজি পোৱা বিষয় এটা
শুনিলে আমি ইণ্টাৰেষ্ট পাওঁ নে নাপাওঁ এতিয়া আমাৰ যদি আমি কিবা এটা বস্তু আমি ডিছকাছ কৰি আছোঁ সেইটো যদি আমাৰ ওচৰত অকণমান প্ৰিভিয়াছ নলেজ আছে যোনখিনি আমি অলৰেডি অলপ অলপ জানো সেইখিনি শুনিলে আমি বেছি ইণ্টাৰেষ্ট পাওঁ হয়নে এইটো জানো দেখোন মই কিন্তু আমি একেবাৰে আননোন কিবা এটা যদি কথা পঢ়িও তেতিয়া আমাক এনেকুৱা লাগে বুজি পোৱা নাই কি বা হৈ আছে এনেধৰণৰ এটা ফিল আহে তো যেতিয়া ছাত্ৰ ছাত্ৰীসকলে এটা মানে নেৰেশ্যন এটা হৈ যোৱাৰ পিছত আকৌ যেতিয়া চেপ্টাৰ এটা ৰিড কৰিব তেতিয়া তেওঁলোকে বিষয়টো ইণ্টাৰেষ্ট বাঢ়িব নেক্সট দিছে যে ষ্টুডেণ্টছ গেইন নলেজ ফাষ্টাৰ থ্ৰু দিছ টেকনিক যে ফাৰ্ষ্টৰ পইণ্টটোতে মই ক'লোঁ যে লাৰ্ণাৰসকলে খুব সহজতে আৰু খুব ফাষ্ট ৱেত মানে নলেজ গেইন কৰে যিহেতু নেৰেট কৰি গ'লে বহুতখিনি কথা খুব সহজতে হৈ যায় চেপ্টাৰ এটা লাইনকৈ যদি আপুনি পঢ়ি যায় ছাত্ৰ ছাত্ৰীসকলেও যদি ঘৰতো বহি বা এনেকৈ এটা লাইন পঢ়ি যায় তেতিয়া খুব মানে বহুত সময় মানে যায় খুব টাইম কনজিউমিং হয় কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ আগত যেতিয়া টিচাৰজনে যেতিয়া নেৰেট কৰি যাব খুব ফাষ্টকৈ তেওঁলোকে নলেজখিনি গেইন কৰিবলৈ সুবিধা পায় নেক্সট দিছে ইট হেল্পছ ইন প্ৰভাইডিং গাইডেন্স টু দ্য ষ্টুডেণ্টছ ফৰ ছলভিং দেয়াৰ ডে টু ডে লাইফ এতিয়া ইয়াৰ দ্বাৰা কি হয় তেওঁলোকৰ ডে টু ডে লাইফত যিখিনি প্ৰব্লেমছ চলি আছে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি প্ৰব্লেম চলি আছে সেইখিনি তেওঁলোকে মানে ফেচ কৰিবলৈ সুবিধা পায় এয়া ছাপ'জ এটা এক্সাম্পল যদি দিওঁ আমি ইকনমিক্স টপিকটো যদি পঢ়াই আছে ইকনমিক্সৰ আপুনি বিভিন্ন ধৰণৰ টপিকবোৰ যদি পঢ়াই আছে বা মানিৰ কথা বুজাই আছে আপুনি তাৰপিছত বা ইনফ্লেশ্যনৰ কথা কৈ আছে তেতিয়া তেওঁলোকৰ কি হয় তেওঁলোকে ডে টু ডে লাইফত যদি কিছুমান প্ৰব্লেম মানে সমস্যা যদি তেওঁলোকে পাই আছে সেইখিনিৰ লগত ৰিলেট কৰি তেওঁ তাৰ পৰা কিবা এটা আইডিয়াজ উলিয়াব পাৰে এনেকুৱা ধৰণৰ হয় বা ছ'চিয়েল ছায়েন্সৰ যদি আপুনি বেলেগ ছাপ'জ ৰিলিজনৰ ওপৰত পঢ়াই আছে আপুনি ইউনিটি ইন ডাইভাৰ্চিটি যদি পঢ়াই আছে তেতিয়া এটা ক্লাছত ছাপ'জ 60-70 ষ্টুডেণ্টছ আছে তাৰ ভিতৰত যদি আপুনি বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টছ আছে বিভিন্ন ডাইভাৰ্ছ মানে কালচাৰৰ ষ্টুডেণ্টছ আছে সেইখিনিৰ মাজত আপোনালোকে যদি ইউনিটিৰ ক্লাছ এটা দিলে বা তেওঁলোকে নিজৰ মাজত যদি কিবা প্ৰব্লেম ফেচ কৰি আছে সেইখিনি তেওঁলোকে ছল্ভ কৰিবলৈ সুবিধা পায় এতিয়া তেওঁলোকৰ ডে টু ডে লাইফত হয়তো তেনেধৰণৰ কিবা এটা সমস্যাৰ সন্মুখীন হৈ থাকিব পাৰে সেই তেনে ক্ষেত্ৰত এই যোনখিনি মানে নেৰেশ্যন এজন শিক্ষকে দিয়ে তাৰ লগত তেওঁলোকে ৰিয়েল লাইফটো কানেক্ট কৰি প্ৰব্লেম ছলভিং মানে আইডিয়া এটা উলিয়াব পাৰে নেক্সট দিছ ইজ এ লিমিটেশ্যনছ এতিয়া যোনটো নেৰেশ্যন টিচিং টেকনিক্স আছে কিছুমান তাৰ লিমিটেশ্যনছ আছে কিছুমান প্ৰব্লেমছ আছে সেই লিমিটেশ্যনছবিলাক কি এতিয়া দিছে কিছুমান যে দেৰ আৰ মেনি কৰ্ছ চাম লিমিটেশ্যনছ অফ দ্য টেকনিক্স সকলো পদ্ধতিতে যিকোনো ধৰণৰ আপুনি টিচিং টেকনিক্স যদি চাবলৈ যায় চবতে কিছুমান পজিটিভ ছাইড আছে আৰু কিছুমান নেগেটিভ ছাইড আছে হয়নে এতিয়া আমি যিমান আগতে আলোচনা কৰিছোঁ চবতে তেনেধৰণৰ আমি দেখিছোঁ পজিটিভো আছে নেগেটিভো আছে তো নেৰেশ্যনৰ ক্ষেত্ৰতো কিছুমান লিমিটেশ্যনছ আছে বা নেগেটিভ পইণ্টছ আছে সেইখিনি কি যে ফাৰ্ষ্টতে দিছে যে ফাৰ্ষ্ট পইণ্টটোত ডিউৰিং the use of narration techniques the teacher remains active whereas the students remain passive এতিয়া কি দিছে টিচিং যোনটো এই নেৰেশ্যনৰ টেকনিক সেই গোটেই পদ্ধতিটোত কি হয় টিচাৰ এজনে মানে একদম পূৰা এক্টিভলি মানে হৈ থাকিব লাগে এক্টিভলি তেওঁ প্ৰেজেণ্ট কৰি থাকিব লাগে গোটেই বস্তুখিনি তেওঁহে কৈ থাকিব হয়নে তেওঁহে নেৰেট কৰি থাকিব তেওঁহে বুজাই থাকিব এই ক্ষেত্ৰত কি হয় লাৰ্ণাৰসকলে পেছিভ লিছনাৰ হৈ থাকে পেছিভ মানে তেওঁলোকৰ এক্টিভিটি একেবাৰে কম থাকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকজনে যেতিয়া বুজাই থাকে শিক্ষকজনেই গোটেইখিনি বস্তু কৈ থাকে তাৰ মাজত লাৰ্ণাৰসকলৰ অকল কাম হয় যে তেওঁলোকে শুনি থাকিব লাগে তো তেওঁলোকৰ এক্টিভ পাৰ্টিচিপেশ্যন নহয় এইটো এটা নেগেটিভ পইণ্ট হয় আমি যিমান আমি গুড টিচিং আইডিয়াজ বিষয়ে আমি জানো বা মানে আমি আগতেও দেখিছোঁ সেইবিলাকত কি হয় যোনবিলাক পদ্ধতিত ষ্টুডেণ্টসকল মানে খুব এক্টিভলি পাৰ্টিচিপেট কৰে সেইবিলাককহে আমি গুড টিচিং ৱে বুলি কওঁ হয়নে তো এই ক্ষেত্ৰত এইটো এটা মানে লিমিটেশ্যন বুলি আমি ক'ব পাৰোঁ নেক্সটটো দিছে ইট ইজ নট পচিবল ফৰ এভৰি টিচাৰ টু প্ৰেজেণ্ট নেৰেশ্যন অফ এ টপিক এণ্ড লজিকেল এণ্ড চাইক'লজিকেল ছিকুৱেঞ্চ এতিয়া এই যোনটো টিচিং নেৰেশ্যন পদ্ধতি ইয়াত মানে কি হয় কেতিয়াবা মানে টিচাৰসকলে এই প্ৰব্লেমটো ফেচ কৰে বা মষ্টলি টিচাৰসকলে ফেচ কৰে যে এইটো এটা টিচিং নেৰেশ্যন পদ্ধতিটো কৰিব হ'লে আপুনি কি কৰিব লাগিব আপুনি ছাপ'জ এটা চেপ্টাৰ পঢ়াবলৈ গৈছে সেই গোটেই বস্তুখিনি আপুনি ভালদৰে আয়ত্ব কৰি যাব লাগিব গোটেই নলেজখিনি আপুনি গেইন কৰি যাব লাগিব তাৰপিছতহে আপুনি এটা এক্সপ্লেনেশ্যন দিব পাৰিব ভালদৰে ছাত্ৰ ছাত্ৰীসকলৰ আগত হয়নে এতিয়া সব টপিকৰ ক্ষেত্ৰত সব বিষয়ৰ ক্ষেত্ৰত এইটো পচিবল নহয় ছাপ'জ আপুনি হিষ্ট্ৰী কিবা এটা পঢ়াব গৈছে আপুনি তাত কিমান চন থাকে কিমান ডেটছ থাকে কিমান ট্ৰিটিজ আছে হয়নে কিমান ৱাৰ্ডছ আছে সেই গোটেইখিনি জানো পচিবল হয় যদি এটা চেপ্টাৰ আপুনি পঢ়াইছে সেইখিনিত ছাপ'জ 10টা চনৰ কথা মেনশ্যন আছে আপুনি জানো পাৰিব 10টা চন একেলগে মনত ৰাখি ছিকুৱেঞ্চ ৱাইজ আপুনি লাৰ্ণাৰসকলক বুজাই যাবলৈ আপুনি তাৰ কাৰণে খুব বেছি হোমৱৰ্ক কৰিব লাগিব খুব বেছি মানে আপুনি
আপুনি কষ্ট কৰিব লাগিব তেতিয়াহে আপুনি পাৰিব মানে এটা ভালদৰে ছিকুৱেঞ্চত বুজাই যাবলৈ তেনেধৰণে যদি আপুনি ইকনমিক্সৰ কথা যদি আমি কওঁ ইকনমিক্স ছাবজেক্টটোৰ কথা যদি কওঁ তেনে ক্ষেত্ৰত তেতিয়া কি হয় সেই ইকনমিক্সতো বিভিন্ন ধৰণৰ ডাটাছ থাকে হয়নে নহয় বিভিন্ন থাকে আপুনি প্লেনছৰ থাকে বা ফাইনেন্সিয়েল যোনবিলাক ইয়েৰ্ছবিলাক থাকে সেইবিলাকৰ কথা থাকে বিভিন্ন ধৰণৰ যিটি প্লেনিং থাকে 5 years প্লেনেই হওক বা আপুনি বিভিন্ন ধৰণৰ ডাটাছ থাকে আপডেটেড ডাটাছ থাকে সেইখিনি মনত ৰাখি বুজাবলৈ সকলোৰে মানে সুবিধা তেনেকৈ সকলোৱে যে পাৰিব সেইটো আমি ক'ব নোৱাৰোঁ কিছুমান টিচাৰে পাৰিব পাৰে কিছুমানে নোৱাৰিব পাৰে সেইটোত আমি এটা প্ৰব্লেম বুলি ক'ব পাৰোঁ এতিয়া নেক্সট দিছে যে if the technique is used very frequently student lose interest এতিয়া আমি টিচিং যোনটো এতিয়া ফাৰ্ষ্ট আমি এটা পইণ্ট পালোঁ যে ইয়াতে সদায় টিচাৰজনহে এক্টিভ ৰ'ল প্লে কৰে আৰু বাকী ষ্টুডেণ্টসকলে এটা পেছিভ ৰ'ল প্লে কৰে হয়নে যদি এই ছেইম পদ্ধতিটোকে নেৰেশ্যন পদ্ধতিটোকে যদি আপুনি এভৰি ক্লাছত ইউজ কৰি থাকে তেতিয়া কি হ'ব ছাত্ৰ ছাত্ৰীসকলে আমনি পাব তেওঁলোকৰ ইণ্টাৰেষ্ট নোহোৱা হ'ব এতিয়া আমি এইখিনি কথা কিহৰ কাৰণে কোনখিনি ষ্টুডেণ্টৰ কাৰণে পঢ়ি আছোঁ ছাপ'জ সৰু যোনখিনি য়াং ষ্টুডেণ্টছ হয়নে এতিয়া এটা এজত হোৱাৰ পাছত যদি কলেজ ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণে ঠিক আছে তেওঁলোকক যদি আপুনি এটা লেকচাৰ দি আছে তেওঁলোকে হয়তো বুজিবলৈ চেষ্টা কৰিব বা তেওঁলোকৰ ইণ্টাৰেষ্ট থাকিব কিন্তু য়াং লাৰ্ণাৰ যোনবিলাক আছে সেইখিনিৰ আগত আপুনি যদি এভৰিডে সেই নেৰেশ্যন ৱেটোকে ইউজ কৰি আছে কোনো ধৰণৰ আপুনি এক্টিভিটি প্লেন কৰা নাই একো কৰা নাই তেনে ক্ষেত্ৰত তেওঁলোকৰ ইণ্টাৰেষ্টটো নোহোৱা হৈ যাব যদি আপুনি ক্লাছ 6, 7, 8, 9, 10 সেই ষ্টুডেণ্টখিনিৰ কি হয় তেওঁলোকৰ ধৈৰ্য কম থাকে আমি জানো যে এটা ট্ৰানজিশ্যনেল পিৰিয়ড এটাত থাকে তেওঁলোকৰ ধৈৰ্য কম থাকে সেই শুনি অকল তেওঁলোকে ইণ্টাৰেষ্ট পাব সেইটো আমি তেওঁলোকৰ পৰা আশা কৰিব নোৱাৰোঁ হয়নে এতিয়া নেক্সটটো দিছ ইজ যে ষ্টুডেণ্টছ আৰ নট এবল টু ক্লিয়াৰ দেয়াৰ ডাউটছ এজ দে কেনট আস্ক কুৱেশ্যনছ এইটো এটা ডাঙৰ মানে এটা ড্ৰবেক হয় যে যোনটো নেৰেশ্যন ৱে থাকে নেৰেশ্যন টেকনিক থাকে তাত কি হয় শিক্ষকজনেহে বুজাই থাকে শিক্ষকজনে বুজাই থাকোঁতে লাৰ্ণাৰসকলে সুধিব নোৱাৰে লাৰ্ণাৰসকলৰ যদি কিবা ডাউটো হয় বা তেওঁলোকৰ যদি কিবা কনফিউজন হয় বা তেওঁলোকৰ যদি কিউৰিয়াছ হয় কিবা সুধিব তেওঁলোকে ইণ্টাৰেক্ট কৰিব নোৱাৰে তো এইটো এটা মানে নেগেটিভ পইণ্ট হয় যে ছাত্ৰ ছাত্ৰীসকলৰ কিবা কনফিউজন ডাউট থাকিলেও তেওঁলোকে প্ৰশ্ন সুধিব নোৱাৰে নেক্সট দিছে ইফ এ টিচাৰ ডাজ নট পজেছ গুড কমিউনিকেশ্যন স্কিল নেৰেশ্যন ইজ নট ইফেক্টিভ এতিয়া নেৰেশ্যন ৱেটোৰ কাৰণে কি হ'ব লাগিব আপোনাৰ কমিউনিকেশ্যন স্কিলটো খুব ষ্ট্ৰং হ'ব লাগিব নেৰেশ্যনৰ ৱেটো খুব ষ্ট্ৰং হ'ব লাগিব ইণ্টাৰেষ্টিং হ'ব লাগিব তেতিয়াহে লাৰ্ণাৰসকলে বুজি পাব বা লাৰ্ণাৰসকলে বুজিব মানে তেওঁলোকৰ ইণ্টাৰেষ্ট আহিব কিন্তু এতিয়া এটা এনেকুৱা নহয় যে সকলোৰে ওচৰত সমানে সকলোৰে স্কিলছ থাকে কিছুমানৰ কি হয় কমিউনিকেশ্যন স্কিলটো অকণমান ল' হ'ব পাৰে বা ৱে অফ এক্সপ্ৰেশ্যন বা ৱে অফ নেৰেশ্যন খুব বেছি ইণ্টাৰেষ্টিং নহ'ব পাৰে তেনে ক্ষেত্ৰত কি হয় মানে ইফেক্টিভ নহয় যে লাৰ্ণাৰসকলে ইণ্টাৰেষ্ট নাপায় বুজি নাপায় সেই নেৰেশ্যন পদ্ধতিও সেই তেনে কিছুমান শিক্ষকৰ ক্ষেত্ৰত ইফেক্টিভ নহয় নেক্সটটো দিছে এতিয়া এইখিনি হৈ গ'ল প্ৰব্লেমছ হয়নে এতিয়া সেই প্ৰব্লেমছসমূহ অভাৰকাম কৰিবৰ কাৰণে কিছুমান প্ৰিকশ্যনছ আমি ল'ব পাৰোঁ কিছুমান মানে আইডিয়াজ আমি ল'ব পাৰোঁ যাৰ দ্বাৰা এই প্ৰব্লেমছসমূহৰ পৰা আমি অভাৰকাম কৰিব পাৰোঁ তো সেইসমূহ কি এতিয়া প্ৰব্লেম য'ত থাকে চলিউশ্যনো থাকে হয়নে নহয় এতিয়া কি চলিউশ্যন বা কি আমি মানে টেকনিক্স আমি ইউজ কৰিব পাৰোঁ সেইসমূহ চাওঁ আহক এতিয়া ইয়াত ফাৰ্ষ্টৰটো দিছে দ্য টিচাৰ মাষ্ট হেভ ক্লিয়াৰ নলেজ অফ দ্য অবজেক্টিভছ এণ্ড প্লেচেছ এতিয়া মই আগৰ সেই পইণ্টকেইটাত যেতিয়া আমি প্ৰব্লেমছ ডিছকাছ কৰিছোঁ তাতো কৈছোঁ যে যেতিয়া এজন শিক্ষকে যিকোনো এটা টপিক নেৰেশ্যন যোনটো টেকনিক সেইটো ইউজ কৰি বুজাবলৈ যাব তেওঁ ক্লিয়াৰ নলেজ এটা লৈ যাব লাগিব তেওঁ হোমৱৰ্ক কৰি যাব লাগিব খুব ভাল ধৰণে তেওঁ গোটেইখিনি কথা আয়ত্ব কৰি যাব লাগিব তেতিয়াহে ভালদৰে ষ্টুডেণ্টসকলৰ আগত তেওঁ প্ৰেজেণ্ট কৰিব পাৰিব বা নেৰেট কৰিব পাৰিব তেনে ক্ষেত্ৰত কি হয় যিকোনো হিষ্ট্ৰীয়ে হওক ইকনমিক্সৰে হওক ছায়েন্সৰে হওক যিকোনো এটা টপিক যদি আপুনি ভালদৰে বুজি তাৰ আইডিয়া একেবাৰে সোমাই নাযায় তেতিয়া আপুনি কৰিব নোৱাৰিব নেৰেট কৰোঁতে আপোনাৰ কনফিউজন হ'ব বুজাব নোৱাৰিব ষ্টুডেণ্টক আৰু যদি আপুনি নিজে কনফিউজ থাকে লাৰ্ণাৰসকলক কিদৰে ভালদৰে বুজাব হয়নে নহয় তেতিয়া এইটো কাৰণে কি হয় এটা ক্লিয়াৰ নলেজ এটা অলৰেডি তেওঁ মানে আনি ল'ব লাগে তেতিয়াহে এটা পিকচাৰ তেওঁ এটা ইমেজিনেৰী পিকচাৰ এটা ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত আনি দিব পাৰিব তেওঁ নিজেও এটা ইমেজিনেশ্যন এটা আনি ল'ব পাৰিব ছাপ'জ হিষ্ট্ৰী যদি এক্সাম্পল হিচাপে দিওঁ আমি শৰাইঘাটৰ যুদ্ধ বুজাই আছে এতিয়া শৰাইঘাটৰ যুদ্ধখন বুজাওঁতে আপুনি নিজে যেনেকৈ ইমেজিন কৰি লৈছোঁ এনেকৈ হৈছিলে লাচিত বৰফুকনৰ কথা বা মোগলৰ কথা তেনেকৈ ক্ষেত্ৰত আপুনি এনেকৈ বুজাব লাগিব যে লাৰ্ণাৰসকলৰ চকুৰ আগতো এখন ছবি ভাহি উঠে সেই শৰাইঘাটৰ যুদ্ধখন তেনেধৰণে আপুনি নিজৰো নলেজটো গেইন কৰি চাব লাগিব এতিয়া নেক্সট দিছে নেৰেশ্যন মাষ্ট বি প্ৰেজেণ্টেড ইন এন ইণ্টাৰেষ্টিং ষ্টাইল এতিয়া যে ক'লোৱেই ইণ্টাৰেষ্টিং নহ'লে লাৰ্ণাৰসকলৰ
মানে তেওঁলোকে ব'ৰ ফিল কৰিব, তেওঁলোকে বুজি নাপাব। এই তেনে ক্ষেত্ৰত গোটেই নেৰেশ্যন যোনটো পদ্ধতি সেইটো মানে অকণমান ইণ্টাৰেষ্টিং ষ্টাইলত হ'ব লাগে। বৰিংকৈ যদি আপুনি কৈ থাকে কিবা বুজাই আছে তাহাঁতৰ লাৰ্ণাৰসকলৰ মূৰৰ ওপৰেৰে গৈছে বা তেওঁলোকে একো ইণ্টাৰেষ্ট পোৱা নাই, তেনেহ'লেতো নহয়, হয়নে? এতিয়া ইয়াৰ বাবে কি হ'ব, ইণ্টাৰেষ্টিংকৈ বুজোৱাৰ লগতে তেওঁলোকৰ মাইণ্ডত, লাৰ্ণাৰসকলৰ মাইণ্ডত মানে এৰ'জ কৰিব লাগিব, তেওঁলোকে জানিবলৈ আগ্ৰহ এটা সৃষ্টি কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ইণ্টাৰেষ্ট দিব যোনটো নেৰেশ্যন ৱে আছে তাৰ টেকনিকটোৰ ওপৰত, তেতিয়াহে তেওঁলোকৰ ইণ্টাৰেষ্ট আহিব। নেক্সট দিছে যে টিচাৰ মাষ্ট কিপ ইন মাইণ্ড দ্য নিডছ এণ্ড দ্য ইণ্টাৰেষ্ট অফ দ্য ষ্টুডেণ্ট। এইটো চব ক্লাছতে অকল নেৰেশ্যনৰ ক্ষেত্ৰত বুলি নহয়, যিকোনো টিচিং ৱে আপুনি ইউজ কৰি আছে, লাৰ্ণাৰসকলৰ কথা মনত ৰাখিহে আপুনি টিচিং পদ্ধতিটো আগবঢ়াই নিব লাগিব। তেওঁলোকৰ ইণ্টাৰেষ্ট, তেওঁলোকৰ নিডছ, তেওঁলোকৰ কি প্ৰয়োজনীয়তা আছে, ষ্টুডেণ্টসকলৰ এজ গ্ৰুপ কিমান হয়, কেনেধৰণে তেওঁলোকৰ আগত এক্সপ্লেইন কৰিলে তেওঁলোকে বুজি পাব, এই গোটেইখিনি কথা এজন শিক্ষকে মন দিয়া উচিত। নেক্সট দিছে যে the teacher must be patient and the possess confidence narrating about the subject. এতিয়া শিক্ষকসকলৰ নেৰেশ্যনৰ ক্ষেত্ৰত ধৈৰ্য, তেওঁৰ ছেল্ফ কনফিডেন্স বা নেৰেশ্যন ৱে, এই গোটেইখিনি তেওঁ ৰাখিব লাগিব নিজৰ মাজত, যে তেওঁ পটককৈ বুজাবৰ কাৰণে নেৰেশ্যন এতিয়া চলি থাকে, তেওঁ যথেষ্ট ধৈৰ্য সহকাৰে গোটেইখিনি বস্তু শেষ কৰিব লাগিব, হয়নে? তেওঁ অকণমান কৈছে বা বাকীখিনি কোৱা নাই বা আধা বুজাইছে আধাতে এৰিছে, তেনেকৈ কৰিলে নহ'ব। এটা ছিকুৱেঞ্চত গোটেই টপিকটো ভালদৰে বুজাব লাগিব, আৰু তাৰ কাৰণে তেওঁৰ কি লাগিব, ছেল্ফ কনফিডেন্স লাগিব, তেওঁৰ নেৰেশ্যন ৱেটো একদম চিম্পল হ'ব লাগিব, বা তেওঁৰ নেৰেশ্যন ৱেটো ভালদৰে মানে ভাল ইণ্টাৰেষ্টিং হ'ব লাগিব। আৰু এটা কথা হৈছে যে শিক্ষকসকলৰ যেতিয়া নেৰেশ্যন বা তেনেধৰণৰ যিকোনো পদ্ধতি প্ৰয়োগ কৰে, এক্সপ্লেনেশ্যন ৱে প্ৰয়োগ কৰে, তেতিয়া তেওঁৰ ভইচ সদায় মানে ক্লিয়াৰ হ'ব লাগে, তেওঁৰ ভইচটো সদায় লাউড হ'ব লাগে আৰু অকণমান চিম্পল হ'ব লাগে, যাতে লাৰ্ণাৰসকলে বুজি পায়। এতিয়া নেক্সট দিছে যে নম্বৰ 5টো দিছে in order to present a vivid picture of the subject the teacher must be able to make use. চ' যে আগৰ পইণ্টটোতো আমি কৈছোঁ যে ইমেজিনেৰী পিকচাৰ এটা তেওঁলোকৰ মাজত আনি দিবলৈ পাৰিব লাগিব, যে এনেধৰণে এক্সপ্লেইন কৰিব লাগিব যে আমি কি হয়, আমি কেতিয়াবা হয়নে, আমি কিবা গল্প এটাই পঢ়িছোঁ, ষ্টৰী এটা যদি আমি পঢ়িছোঁ, আমাৰ চকুৰ আগত ছবিখন ভাহি উঠা যেন লাগে, ইমেজিনেৰী পিকচাৰ এটা আহি যায়। কিছুমান আমি ধৰক হৰৰ ষ্টৰী পঢ়িছোঁ, তেনেধৰণৰ ইণ্টাৰেষ্টিং ষ্টৰী পঢ়িছোঁ, তেতিয়া আমাৰ মুখৰ আগলৈ ভাহি অহা যেন লাগে নালাগে? তো তেনেধৰণেই এক্সপ্লেইন কৰিব লাগিব এজন শিক্ষকে, যাতে তেওঁলোকৰ ষ্টুডেণ্টসকলৰ মনলৈ এটা ইমেজিনেশ্যন আহি যায়, তেওঁ ইমেজিন পাৱাৰ এটা তেওঁলোকৰ মাজত আহি যায়, যাতে লাৰ্ণাৰসকলে তেওঁ বুজোতে চকুৰ আগত তেওঁলোকৰ ভাহি উঠে, তেতিয়াহে তেওঁলোকে ভালদৰে বুজি পাব বা তেওঁলোকৰ মনত সেইটো ৰৈ যাব, হয়নে? নেক্সট, দ্য লেংগুৱেজ ইউজ বাই দ্য টিচাৰ মাষ্ট বি ক্লিয়াৰ, ইজি এণ্ড আণ্ডাৰষ্টেণ্ডেবল। এতিয়া লাৰ্ণাৰসকলৰ যেতিয়া এক্সপ্লেইন কৰি আছে, তেতিয়া আপোনাৰ ভইচটো সদায় ক্লিয়াৰ হ'ব লাগিব আৰু ইজি আৰু আণ্ডাৰষ্টেণ্ডেবল হ'ব লাগিব, তেওঁলোকে বুজি পোৱা ধৰণৰ হ'ব লাগিব। তেওঁলোকে কিবা কনফিউজন, এতিয়া লেংগুৱেজ ইউজৰ ক্ষেত্ৰতে হওক, কোনটো লেংগুৱেজৰ বেছিকৈ ষ্টুডেণ্ট আছে, আপুনি দুটাই লেংগুৱেজ, ছাপ'জ আপুনি এটা লোকেল লেংগুৱেজ ইউজ কৰিছে বা আপুনি ইংলিছত বুজাইছে, কিন্তু এটা লোকেল লেংগুৱেজো আপুনি লগত বুজাই যাব লাগিব, যে লাৰ্ণাৰসকলে যাতে ভালদৰে বুজি পায়, আৰু লগতে আপোনাৰ ভইচ সদায় লাউড আৰু ক্লিয়াৰ হ'ব লাগিব। এটা টিচাৰৰ এইটো গুড কোৱালিটি হয়, ইয়ৰ ভইচ শ্বুড বি ভেৰি লাউড এণ্ড ক্লিয়াৰ, নহ'লে আপুনি পঢ়াই আছে, আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ ষ্টুডেণ্টে আপোনাৰ কথা মনেই নিদিব। আপুনি বুজাই আছে, আপুনি নিজেহে বুজি পাইছে, আপুনি মুখৰ ভিতৰতে কিবাকিবি বুজালে আৰু ক্লাছটো খতম কৰি গুচি আহিলে, সেইটো কেতিয়াও ইফেক্টিভ ক্লাছৰুম নহয়। এতিয়া আপুনি ভালদৰে যদি ভাবিছে যে মই এটা ক্লাছ লৈছোঁ, ইয়াৰ দ্বাৰা লাৰ্ণাৰসকলে বুজি পাব লাগিব, তেতিয়া আপোনাৰ ভইচ সদায় ক্লিয়াৰ আৰু মানে চিম্পল হ'ব লাগিব, যাতে তেওঁলোকৰ ইণ্টাৰেষ্টটো আহে আৰু তেওঁলোকে ভালদৰে বুজিও পায়। এতিয়া নেক্সট দিছে দ্য টিচাৰ মাষ্ট নেৰেট দ্য ছাবজেক্ট মেটাৰ বাই ইউজিং দ্য পাৰ্ট মেথড। ইয়াত কি দিছে যে নেক্সট পইণ্টটো দিছে যে আপুনি সদায় পাৰ্ট মেথড ইউজ কৰি নেৰেশ্যন পদ্ধতিটো ইউজ কৰিব লাগে বা টেকনিকটো ইউজ কৰিব লাগে। এতিয়া যিকোনো এটা ছাবজেক্ট আপুনি পঢ়াই আছে, যিকোনো এটা বিষয়, ছাপ'জ আপুনি চেপ্টাৰ নম্বৰ 4 পঢ়াই আছে, সেই চেপ্টাৰটোত 4খন পেজ আছে, 4খন পেজ আপুনি কেতিয়াও ভাবিব নালাগিব যে এই 4খন পেজ মই আজিয়ে ফিনিছ কৰিম, 45 মিনিটছৰ ক্লাছ এটা মই ল'ম, 45 মিনিটছত মই একেবাৰে নেৰেট কৰি গোটেইখিনি শেষ কৰি দিম, সেইটো ৰং ৱে হয়, সেইটো আপোনাৰ ৰং ৱে হয়। এতিয়া আপুনি যদি ক্লাছ এটা লৈছে, সেই বস্তুটো আপুনি ডিভাইড কৰিব লাগিব, ছাপ'জ 4টা পেজ আছে, তাৰ আপুনি 2টা এদিন কৰিলে, তাৰপিছত নেক্সট ক্লাছটোত আপুনি 2টা কৰিব, হয়নে? তেনেধৰণে আপুনি পাৰ্ট কৰি
চেপ্টাৰটো ফিনিছ কৰিব আৰু লগতে তাৰ মাজত কি কৰিব সেই দুটা যে পেজ কৰিলে আপুনি দুটা পেজৰ মাজত আপুনি কি কৰিব সেই দুটা পেজ কৰোঁতে তাৰ মাজত আপুনি অলপ টাইম ব্ৰেক ল'ব ব্ৰেকৰ মাজত সেই ব্ৰেক টাইমটো আপুনি ৱেষ্ট কৰিবলৈ নলয় সেই ব্ৰেক টাইমটো আপুনি এটা ভালকৈ ইউজ কৰিব কেনেধৰণে ইউজ কৰিব তাৰ মাজত আপুনি বিভিন্ন ধৰণৰ কুৱেশ্যন সুধিব পাৰে লাৰ্ণাৰসকলক বিভিন্ন ধৰণৰ সেই টপিকটো আপুনি ছাপ'জ 3-4টা পেৰাগ্ৰাফ পঢ়ালে সেই পেৰাগ্ৰাফকেইটা ৰিলেটেড আপুনি কুৱেশ্যন সুধিব পাৰে আৰু তেনেধৰণে যদি আপুনি ব্ৰেক লৈ মানে বুজায় তেতিয়া লাৰ্ণাৰসকলৰ ইণ্টাৰেষ্টটো কণ্টিনিউ হৈ থাকে একেৰাহে আপুনি 45 মিনিটছ নেৰেট কৰি গ'লে কেতিয়াও লাৰ্ণাৰসকলে শুনি নাথাকে হয়নে তো এইটো এটা মানে গুড আইডিয়া হয় নেক্সট হৈছে যে দ্য টিচাৰ মাষ্ট ইউজ এপ্ৰপ্ৰিয়েট স্পীড ইন নেৰেশ্যন এতিয়া সদায় এটা এপ্ৰপ্ৰিয়েট স্পীড নেৰেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে যে এনেকুৱা হ'ব নালাগে খুব ফাষ্টকৈ গৈ আছে এনেকুৱাও হ'ব নালাগে যাতে আপুনি বহুত শ্ল'কৈ গৈ আছে এটা মিডিয়াম স্পীড এটা আপুনি মেইনটেইন কৰি গৈ থাকিব লাগে খুব ফাষ্টকৈ কৰিলেও তেওঁলোকৰ মূৰৰ ওপৰেদি যাব তেওঁলোকে একোৱে বুজি নাপাব হয়নে আৰু খুব শ্ল'কৈ গ'লেও কি হ'ব তেওঁলোকৰ মানে বিষয়টোৰ প্ৰতি অকণ ব'ৰ লগা হ'ব ইণ্টাৰেষ্ট কমি যাব সেইকাৰণে এনেকুৱা এটা মানে এপ্ৰপ্ৰিয়েট স্পীড এটা ৰাখিব লাগে যাতে তেওঁলোকৰ ইণ্টাৰেষ্টো থাকে আৰু টাইমলি আপুনি নিজৰ ক্লাছটো কমপ্লিট কৰিব পাৰে বা চিলেবাছটো আপুনি কমপ্লিট কৰিব পাৰে নেক্সট দিছে while narration the teacher can make use of gesture of clear understanding of the student এতিয়া লাৰ্ণাৰসকলৰ আগত আপুনি যদি পঢ়াই আছে এটা ছাপ'জ ক্লাছত আপুনি 50 ষ্টুডেণ্টছ আছে সেই ষ্টুডেণ্টখিনিৰ আগত আপুনি যদি বুজাই আছে এজ এ টিচাৰ আপোনাৰ এইটো ৰেছপনচিবিলিটি আৰু ডিউটি যে আপুনি এভৰি ষ্টুডেণ্টক আপুনি ন'টিছ কৰিব লাগিব সেই নেৰেশ্যনৰ ইন বিটুইন দ্য নেৰেশ্যন আপুনি সেই গোটেই ষ্টুডেণ্টখিনিৰ ফেচৰ ফালে আপুনি ডিৰেক্টলি লুক এটা দিব লাগিব সেইটো মানে এটা গুড কোৱালিটি হয় এজন টিচাৰৰ তেতিয়া আপুনি গম পাব তেওঁলোকৰ ফেচিয়েল এক্সপ্ৰেশ্যনৰ পৰা বুজি পাব যে তেওঁলোকে বুজি পাইছে নে বুজি পোৱা নাই একেবাৰে সেই কথাটো আপুনি মনোযোগ দিব লাগিব যে তেওঁলোকৰ কেনেকৈ এক্সপ্ৰেশ্যন তেওঁলোকে বুজি পাইছে নাই বা তেওঁলোকক সুধিবলৈ আপুনি চেষ্টা কৰিব লাগিব যে বুজি মানে যোনটো টেকনিক ইউজ কৰি আছোঁ সেইখিনি তেওঁলোকৰ বাবে চুইটেবল হৈছে নে নাই সেই বস্তুটো মনোযোগ দিয়া উচিত আপুনি চালেই গম পাব এজন ষ্টুডেণ্টৰ ফালে যে আপুনি এইটো চাইক'লজিকেল এটা কথা হয় ষ্টুডেণ্টক আপুনি চাইক'লজিটো কেনেকৈ ৰিড কৰিছে যে আপুনি চালে গম পাব মুখৰ ফালে যে তেওঁ বুজি পাইছেনে নাই বা তেওঁ যে এনেকুৱা লাগিছে নেকি যে একোৱেই বুজি পোৱা নাই ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে তো তেনে ক্ষেত্ৰত আপুনি সেই এটা জেষ্টাৰ এটা আপোনাৰ মানে বুজিবলৈ বা ইংগিত এটা আপুনি ব্যৱহাৰ কৰিব লাগে নেক্সট দিছে নম্বৰ 10 দ্য টিচাৰ কেন মেক ইউজ অফ মেপছ মডেলছ চাৰ্টছ ষ্টৰিজ জ'কছ ফৰ ইফেক্টিভ নেৰেশ্যন এতিয়া নেৰেশ্যন যে ক'লে অকল অৰেল মানে ৱেটোৱে ইউজ কৰি যাব তেনেকৈ নহয় নেৰেশ্যন যোনটো টেকনিক আছে তাৰ মাজত ভালকৈ বুজি পাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ মেপছ মডেলছ চাৰ্ট এইবিলাক ষ্টৰিজ এইবিলাক ইউজ কৰিব পাৰে মাজে মাজে জ'কছো ব্যৱহাৰ কৰিব পাৰে জ'ক ছাপ'জ টপিকটো ৰিলেটেডে আপুনি কিবা এটা জ'ক কৰিলে বা তেনেধৰণৰ এটা চিটুৱেশ্যনটো অকণমান লাইট কৰিবৰ কাৰণে বা চিটুৱেশ্যনটো অকণমান ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে আপুনি বিভিন্ন ধৰণৰ তেনে আইডিয়াজ ইউজ কৰিব পাৰে বিভিন্ন ধৰণৰ টিচিং লাৰ্ণিং মেটেৰিয়েলছ ইউজ কৰিব পাৰে যোনবোৰক আমি TLM বুলি কওঁ তেনেধৰণৰ টিচিং লাৰ্ণিং মেটেৰিয়েল ইউজ কৰিলে তেওঁলোকৰ আগ্ৰহটো বৃদ্ধি হয় আৰু তেওঁলোকে কিউৰিয়াছ হয় তেওঁলোকৰ মনত আগ্ৰহ জাগে তেওঁলোকে বুজিবলৈ চেষ্টা কৰিব কি দিছে এতিয়া আপুনি যদি জিঅ'গ্ৰাফী বুজাই আছে আপুনি যদি গ্ল'ব এটা লগত লৈ গ'ল বা মেপ এখন লৈ গ'ল তেওঁলোকৰ আগ্ৰহটো বৃদ্ধি পায় তো তেনেধৰণৰ মেটেৰিয়েলছ ইউজ কৰা প্ৰয়োজনীয় নেক্সট দিছে দ্য টিচাৰ কেন অলছ' মেক ইউজ অফ হিউমৰ ফ্ৰম টাইম টু টাইম ডিউৰিং দ্য নেৰেশ্যন এণ্ড মেক ইট মোৰ ইণ্টাৰেষ্টিং যে আগতেও ক'লোঁ সেই ফাৰ্ষ্টৰ পইণ্টটোৱে বিভিন্ন ধৰণৰ টিচিং লাৰ্ণিং মেটেৰিয়েলছ ইউজ কৰাৰ লগতে তেওঁ বিভিন্ন ধৰণৰ হাস্যৰসৰ ব্যৱহাৰ কৰিব পাৰে যে জ'কেই হ'ল বা কিবা এটা কথাত তেওঁ অকণমান হাঁহিৰ মানে 3-4 ছেকেণ্ডৰ ব্ৰেক এটা ল'লে 1 মিনিটৰ ব্ৰেক এটা লৈ কিবা তেওঁলোকৰ মাজত কমিউনিকেট কৰি কিবা এটা হাঁহি হেৰি কৰিলে হাস্যৰসৰ সৃষ্টি কৰিলে তেনেধৰণে কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ আমনি নালাগে এটা ক্লাছ আপুনি কণ্টিনিউ লৈ থাকিলে তেওঁলোকৰো শুনিবলৈ মন নোযোৱা হয় আপোনাৰো কৈ আমনি লাগিব হয়নে তো তাৰ মাজত অকণমান যদি মানে ধেমেলীয়া যদি আপুনি কিবা এটা পৰিৱেশৰ সৃষ্টি কৰে তেতিয়া তেওঁলোকৰ মাজত ইণ্টাৰেষ্টটো কণ্টিনিউ হৈ থাকে নেক্সট দিছে দ্য টিচাৰ মাষ্ট ট্ৰাই টু টেক নেৰেশ্যন গ্ৰেজুৱেলি টুৱাৰ্ডছ ইটছ ক্লাইমেক্স এণ্ড এলং উইথ দ্য কিউৰিয়চিটি এতিয়া ছাপ'জ যে মানে যিকোনো এটা বিষয় বুজাই আছে ন সেই বিষয়টো বুজাওঁতে এটা ক্লাইমেক্সৰ ফালে যেনেকৈ আমি মুভি এখন চাই থাকিলে একদম ক্লাইমেক্সটো কি হ'ব হয়নে নহয় এতিয়া মুভিখনৰ নেক্সট চিনটো কি হ'ব সেইটো চাবলৈ আমি আগ্ৰহী হওঁ নে নহওঁ
স্পেচিয়েলি আমি ৱেব ছিৰিজ চাই থাকিলে এনেকুৱা হয় নহয় এই নেক্সট এপিছ'ডটোত কি হ'ব ইমান ইণ্টাৰেষ্টিঙত একদম টাইমত এণ্ড কৰি দিলে নেক্সটটোত কি হ'ব তেনেধৰণৰ এটা কিউৰিঅচিটি বা ক্লাইমেক্স এটাৰ সৃষ্টি কৰিব লাগে তেওঁলোকৰ মাজত যে তেওঁলোকে যদি তেওঁলোকক নেৰেট কৰি আছে কিবা এটা টপিক নেক্সটটো কি হ'ব তাৰ বাবে তেওঁলোকৰ যাতে আগ্ৰহ বৃদ্ধি পায় তেওঁলোকৰ মানে এৰজলটো বৃদ্ধি পায় কিউৰিঅচিটিটো বৃদ্ধি পায় তো সেই তেনেধৰণে তেওঁলোকৰ মাজত বুজাবলৈ চেষ্টা কৰিব লাগে এনেকৈ ছাপ'জ হিষ্ট্ৰী ক্লাছ লৈ আছে আপুনি কিবা মোগল পিৰিয়ডৰ কথা বুজাই আছে তেনে ক্ষেত্ৰত এনেধৰণে বুজাব লাগে যে তেওঁলোকৰ নেক্সট কোন মানে মোগল কিংডম আহিলে তেওঁ কি কাম কৰে তেনেধৰণে মানে তেওঁলোকৰ আগ্ৰহটো বৃদ্ধি পায় সেইটো এটা মানে গুড ৱে হয় এতিয়া এইখিনিয়ে আছিলে এইখিনিলৈকে আজি আমি ডিছকাছ কৰিম নেক্সট ভিডিঅ'টোত আমি ইয়াৰ নেক্সট পাৰ্টখিনি আলোচনা কৰিম আৰু এক্সাম আহি আছে আশা কৰিছোঁ আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে আমাৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিলে আৰু আপোনালোকে ভালদৰে পঢ়ি যাওক আৰু আপোনালোকৰ ৰিজাল্ট ভাল হ'ব বুলি আশা কৰিছোঁ আমি থেংক ইউ ছ' মাছ শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে আপোনালোকক এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ বিচাৰোঁ আমাৰ অফিচিয়েল এপ্লিকেশ্যন এডুষ্টেশ্যন প্লে ষ্ট'ৰত উপলব্ধ আপোনালোকে প্লে ষ্ট'ৰত গৈ এডুষ্টেশ্যন বুলি চাৰ্চ কৰিলে ইনষ্টল কৰি ল'ব পাৰিব নহ'লে এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত আমাৰ এপ্লিকেশ্যন আৰু ৱেবছাইটৰ লিংক দিছোঁ তাৰ পৰাও আপোনালোকে ইনষ্টল কৰিব পাৰিব লগতে আমাৰ এপত উপলব্ধ বিভিন্ন কোৰ্চসমূহৰ লিংকো দি দিছোঁ বা ডাইৰেক্ট এপত বা ৱেবছাইটত গৈও আপোনালোকে কোৰ্চসমূহ চাব পাৰিব আৰু স্ক্ৰীনত আপোনালোকে দেখিবলৈ পোৱাৰ দৰে বিভিন্ন কোৰ্চ যেনে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট APSC CTET আছাম টেটৰ বা যি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী টেটকাম ৰিক্ৰুইটমেণ্ট এক্সাম হ'ব তাৰ বাবেও কোৰ্চ উপলব্ধ হৈ আছে লগতে আমি কিছুমান মক টেষ্টৰ সুবিধাও কৰিছোঁ যেনে CTET বা নেটৰ কাৰণে আপোনালোকে যিটো কোৰ্চৰ বাবে ইণ্টাৰেষ্টেড হয় সেই কোৰ্চটোৰ গৈ অভাৰভিউত যাব পাৰে বা কণ্টেণ্টত গৈ আপোনালোকে কি কণ্টেণ্ট আছে সেইসমূহ চাব পাৰে স্ক্ৰীনত দেখিবলৈ পাইছে যে মক টেষ্ট মডেল পেপাৰ নোটছ ৰেকৰ্ডেড ভিডিঅ'জ এইসমূহ উপলব্ধ হৈ আছে আপোনালোকৰ সুবিধাৰ বাবে আমি কিছুমান ফ্ৰী কণ্টেণ্টৰ ব্যৱস্থা কৰিছোঁ সেইসমূহ চাই আপোনালোকে ডিচাইড কৰিব পাৰিব কোনটো কোৰ্চৰ বাবে আপোনালোক ইণ্টাৰেষ্টেড হয় আৰু যোনটো কোৰ্চত আপোনালোকে এনৰোল কৰিব বিচাৰে তেতিয়া অভাৰভিউত আহিব ইয়াত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব তাত আপোনালোকে দেখিবলৈ পাব হেভ এ কুপন কোড বুলি তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰীনত দেখিবলৈ পোৱাৰ এটা কুপন কোড লিনা 20 বুলি সেইটো এপ্লাই কৰিব এপ্লাই কৰিলে আপোনালোকে এক্সট্ৰা 20% এটা অফ পাব প্ৰথমতে 50% অফ আছিলে 2499 ৰুপিজৰ কোৰ্চটো 1249 ৰুপিজত উপলব্ধ হৈ আছিলে এতিয়া কুপন কোডটো এপ্লাই কৰাৰ পাছত আপোনালোকে এক্সট্ৰা 20% এটা অফ পায় সেই কোৰ্চটো 999 ৰুপিজত উপলব্ধ হ'ব ইয়াৰ পিছত বাই নাওত ক্লিক কৰিব তেতিয়া আপোনালোকে আপোনাৰ ফুল নেমটো দিব লাগিব লগতে আপোনালোকৰ ফোন নম্বৰ দিব লাগিব ইমেইল এড্ৰেছটো অপশ্যনেল হয় আপোনালোকে ষ্টেট সিলেক্ট কৰিব আসাম বুলি সিলেক্ট কৰি দেন আপোনালোকৰ OTP দ্বাৰা ভেৰিফাই হ'ব লাগিব 4 ডিজিটৰ OTPটো ভেৰিফাই হোৱাৰ পিছত OTPত ক্লিক কৰিব তাৰ পিছতে স্ক্ৰীনত দেখাৰ দৰে পেমেন্ট অপশ্যনটো ওপেন হৈ যাব ইয়াত বিভিন্ন ধৰণৰ পেমেন্ট অপশ্যন আছে যেনেকৈ গুগল পে ফোন পে সুবিধা আছে লগতে বা কাৰ্ড পেমেন্টও আপোনালোকে কৰিব পাৰে পেমেন্ট হোৱাৰ পিছত স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে স্ক্ৰীনশ্বট মাৰি WhatsApp কৰিব আৰু লগতে আপোনালোকে এপৰ থ্ৰু বা ৱেবছাইটৰ থ্ৰু ভিউ কৰিব পাৰে অথবা যিটো নম্বৰত স্ক্ৰীনশ্বট প্ৰেৰণ কৰিব তেওঁলোকে আপোনালোকক গাইড কৰিব কোৰ্চসমূহ কেনেদৰে ভিউ কৰিব বা এক্সেছ কৰিব বা ৱেবছাইট এপ্লিকেশ্যনৰ থ্ৰুৱেদি মই সেইটো বুজাই দিছোঁ এপৰ থ্ৰুৱেদি ফাৰ্ষ্টতে কেনেদৰে আপোনালোকে ভিউ কৰিব পাৰিব সেইটো মই বুজাই দিছোঁ যে অলৰেডি আপোনালোকে যদি এপ্লিকেশ্যনটো ইনষ্টল কৰিছে তেতিয়াহ'লে লগইন কৰিব ফোন নম্বৰ দি OTP আহিব আৰু OTPটো টাইপ কৰিব দেন আপোনালোকে হোম স্ক্ৰীনত গৈ পেজটো পাব দেন প্ৰফাইলত ক্লিক কৰিব আৰু ৰাইট সাইডত দেখুৱাৰ দৰে প্ৰফাইলত ক্লিক কৰিব তাৰ পিছত আপোনালোকে কোৰ্সটোত ক্লিক কৰি আপোনালোকে যেটো কোৰ্সত এনৰোল কৰিছে বা যি দুটা তিনটা কোৰ্সত এনৰোল কৰিছে সেইসমূহ দেখিবলৈ পাব সেইকেটা কোৰ্সত আন্ডাৰত আহিব দেন আপোনালোকে সেই কোৰ্সটোত সিলেক্ট কৰিব দেন কন্টেন্টত গৈ মক টেষ্টসমূহ দিব পাৰিব বা ৰেকৰ্ডেড ভিডিঅ'সমূহ চাব পাৰিব বা নোটসমূহ আপোনালোকে চাব পাৰিব এনৰোল কৰাৰ পিছত এপ আৰু ৱেবছাইটত ফুল কন্টেন্ট আনলক হৈ যাব মই ইয়াত এপৰ থ্ৰুদি কোৰ্সটো কেনেদৰে এক্সেছ কৰিব পাৰে সেইটো বুজাই দিলোঁ অলৰেডি মই এটা WhatsApp নম্বৰ মেনশন কৰিছিলোঁ হেতুত আপোনালোকে কিবা অসুবিধা পালে WhatsApp কৰিব পাৰে আৰু তেওঁলোকে আপোনালোকক ভালদৰে গাইড কৰি দিব ইয়াৰ বাহিৰেও যদি আপোনালোকে কিবা অসুবিধা পায় এই নম্বৰটোতে WhatsApp কৰিব পাৰিব